নমস্কাৰ সকলোকে স্বাগতম জনাইছো এছএমইজ স্কুল নামৰ এই চেনেলটিলৈ আজি তোমালোকৰ পলিটিকেল সায়েন্সৰ সেকেন্ড চেপ্টাৰৰ ইম্পৰ্টেন্ট কুৱেশ্যন কেইটামান লৈ আহিছো আৰু এনেকৈ প্ৰত্যেকটো চেপ্টাৰৰ আমি ইম্পৰ্টেন্ট প্ৰশ্নবিলাক ডিসকাস কৰি যাম আৰু এইটো সিৰিজত প্ৰত্যেকটো চেপ্টাৰৰ লং কুৱেশ্যন বিলাক আমি ডিসকাস কৰিবলৈ চেষ্টা কৰিম তোমালোকে যদি আগৰ কুৱেশ্যন পেপাৰ বিলাক চাইছা বা সিলেবাসখন ভালকে চাইছা তেনেহলে তোমালোকে দেখা পাবা যে বিভিন্ন ধৰণৰ কুৱেশ্যন বিলাক কি হয় বাৰে বাৰে ৰিপিট হোৱা দেখা যায় প্ৰত্যেক বছৰে ৰিপিট হয় কুৱেশ্যন বিলাক আৰু আমি যদি ভালকে চেষ্টা কৰো তেনেহলে তাৰ ইম্পৰ্টেন্ট কুৱেশ্যন বিলাক বাছি উলিয়াব পাৰো আৰু তেনেকে আমি ইয়াৰ ইম্পৰ্টেন্ট প্ৰত্যেকটো চেপ্টাৰৰে ইম্পৰ্টেন্ট যিবিলাক দীঘল প্ৰশ্ন উত্তৰ আছে সেইখিনি প্ৰথমে ডিসকাস কৰিম যদিহে তোমালোকক সৰু কুৱেশ্যন এনসাৰ বিলাক কৰো মানে ইম্পৰ্টেন্ট তেনেকে বাছি দিব লাগে সেইখিনি আমি হেখৰ ফালে কৰিম কিন্তু প্ৰথমে আমি দীঘল যিখিনি লং এনসাৰ ৰাইটিং মানে কুৱেশ্যনছ আছে সেইখিনি ডিসকাস কৰিম সো আজি প্ৰথম আমি স্টাৰ্ট কৰিম দি ৰাষ্ট্ৰবাদৰ অৱসান নামৰ চেপ্টাৰটোৰ পৰা ইয়াত 3-4টা মান ইম্পৰ্টেন্ট কুৱেশ্যন আছে আজিৰ এই ভিডিঅ'টোত আমি ডিসকাস কৰিম দুটা ইম্পৰ্টেন্ট কুৱেশ্যনৰ বিষয়ে সোভিয়েট ইউনিয়ন ভংগ হোৱাৰ কাৰণ আৰু সোভিয়েট ইউনিয়ন ভংগ হোৱাৰ ফলাফলৰ বিষয়ে যদিহে তোমালোকে শীতল যুদ্ধৰ যুগ চেপ্টাৰটো পঢ়িছা তেনেহলে সোভিয়েট ইউনিয়ন কি মাৰ্কিন যুক্তৰাষ্ট্ৰ কি কেনেকে হিহঁতৰ মাজত শীতল যুদ্ধ চলিছিল তাৰ কাৰণ বিলাক এইবিলাক হয়তো তোমালোকে জানিব পাৰিছা আৰু যদিহে ভালকে পঢ়া নাই তোমালোকে তেনেহলে তোমালোকৰ ডেসক্ৰিপচনত লিংক দিয়া আছে তাত গৈ পেলাই তোমালোকে এই প্ৰথম আৰু দ্বিতীয় চেপ্টাৰটো কিনো আছে চেপ্টাৰটোত সেইখিনি বুজি পাবলৈ ভিডিও বিলাক চাব পাৰিবা মই ডেসক্ৰিপচনত লিংক দি দিছো ঠিক আছে সো আজি বেছি দেৰি নকৰি লেটস গেট স্টাৰ্টেড প্ৰথম আমাৰ কুৱেশ্যনটো আছে সোভিয়েট ইউনিয়ন ভংগ হোৱাৰ কাৰণ কিন্তু তাৰ আগতে আমি অকমান জানি লৈছো সোভিয়েট ইউনিয়নৰ বিষয়ে সোভিয়েট ইউনিয়নক আমি সোভিয়েট মানে ৰাছিয়ান ইউনিয়ন বুলিও ক'ব পাৰো কাৰণ ৰাছিয়াৰ লগতে বহু কেখন গণৰাজ্য লগ হৈ পেলাই এই সোভিয়েট সংঘ বা সোভিয়েট ইউনিয়নৰ গঠন হৈছিল ঠিক আছে আৰু এই সোভিয়েট ইউনিয়নে কি হল মাৰ্কিন যুক্তৰাষ্ট্ৰৰ লগত সমানে ফেৰ মাৰিব মানে কি কৰিছিল কম্পিটিটৰ আছিল প্ৰতিযোগিতা তেওঁলোকৰ মাজত চলি থাকিছিল কিন্তু ডাইৰেক্টলি তেওঁলোকে ফাইট কৰিব নোৱাৰিছিল যুদ্ধ লাগিব নোৱাৰিছিল কাৰণ দ্বিতীয় বিশ্বযুদ্ধ হোৱাৰ পিছত বহুতো ক্ষতি হৈছিল গোটেই বিশ্বখনৰে সেই কাৰণে সকলো ডিসিশন লৈছিল যে ডাইৰেক্টলি কোনেও ফাইট নকৰে সেই কাৰণে ইহঁতে কি কৰিছিল হিতলভাৱে কম্পিটিশন বিলাক চলাই গৈছিল মাৰ্কিন যুক্তৰাষ্ট্ৰ আৰু আমাৰ সোভিয়েট ইউনিয়নে কিন্তু বিভিন্ন কাৰণত সোভিয়েট ইউনিয়নৰ ভংগ হৈছিল তেওঁলোকে যেটো ধৰণে নিজৰ দেশখন আগবঢ়াই নিব খুজিছিল সেইটো ধৰণে আগবঢ়াই নিব পৰা নাছিল বিভিন্ন ধৰণৰ অসুবিধাই দেখা দিছিল আৰু সেই কাৰণবিলাকৰ বিষয়ে তোমালোকৰ প্ৰশ্ন হয় যে এই যে সোভিয়েট ইউনিয়নখন ইমান ডাঙৰ এখন গণৰাজ্য আছিল ইমান ভালকে চলি আছিল কিন্তু হঠাতে কিয় ভংগ হৈ গল তাৰ কাৰণবিলাক দৰ্শোৱা বুলি কুৱেশ্যন আহে আৰু সুধে যে এই যে ভংগ হ'ল তাৰ পিছত ফলাফলনো কি হ'ল কেনেকুৱা পৰিণতি দেখিবলৈ পোৱা গল এই ভংগ হোৱাৰ পিছত তেনেকুৱা ধৰণৰ প্ৰশ্ন হয় ঠিক আছে সো আমি প্ৰথম কুৱেশ্যনটো চাই লৈছো সোভিয়েট ইউনিয়ন ভংগ হোৱাৰ কাৰণ তোমালোকে পইণ্ট ওয়াইজ লিখিব পাৰিবা আৰু যদি তোমালোকে অকমান ডেসক্ৰাইব কৰিব বিচাৰা তেনেহলে ডেসক্ৰাইব কৰিবও পাৰা ইয়াত 10টা পইণ্ট আছে 10টা পইণ্ট লিখিলেও কিন্তু সাফিশিয়েন্ট লং এনসাৰ ৰাইট মানে এনসাৰ টাইপৰ কাৰণে ঠিক আছে সো প্ৰথম পইণ্টটো হৈছে 1960ৰ দশকৰ পৰা সংকটৰ ৰূপ লোৱা সোভিয়েট অৰ্থনীতিৰ স্থবিৰতা 1960 চনৰ পিছৰ ফালে কি হৈছিল আমাৰ সোভিয়েট ইউনিয়নৰ যেটো অৰ্থনৈতিক অৱস্থা আছে অৰ্থনীতিটো ভাঙি পৰিছিল বা বহুত দুৰ্বল হৈ পৰিছিল স্থবিৰ হৈ পৰিছিল তাৰ উপৰিও সেকেন্ড পইণ্টটো হৈছে পাৰমাণৱিক শক্তিৰ বাবে অতিৰিক্ত ব্যয় কৰাৰ ফলত দেশীয় অৰ্থনীতিত পৰা প্ৰচুৰ চাপ কম্পিটিশন চলি আছে হিতল যুদ্ধ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ লগত মাৰ্কিন যুক্তৰাষ্ট্ৰ মানে USA ইউনাইটেড ষ্টেটছ অফ আমেৰিকা তো ইহঁতৰ লগত ফাইট হৈ থাকোতে কি হ'ল সোভিয়েট ইউনিয়নে নিজকে শক্তিশালী কৰি ৰাখিবলৈ পাৰমাণৱিক শক্তিৰ ওপৰত ইনভেষ্ট কৰিলে ক্ৰয় কৰিব ধৰিলে বা বনাব ধৰিলে সেইবিলাকত প্ৰচুৰ পৰিমাণৰ ধন ব্যয় কৰা হ'ল আৰু প্ৰচুৰ পৰিমাণৰ ধন ব্যয় কৰিলে কি হ'ব দেশৰ অৰ্থনীতিত প্ৰভাৱ পৰিব চাপ পৰিব প্ৰেছাৰ পৰিব সেইটোৰ কথাই কোৱা হৈছে তাৰ পিছত ইয়াৰ উপৰিও বিশ্বত এখন মহাশক্তি হিচাপে নিজকে থিতাপি লগাবলৈ বা নিজকে
আধিপত্য বিস্তাৰ কৰিবলৈ মহাশক্তি হিচাপে ইহঁতে কি কৰিছিল সোভিয়েট ইউনিয়নে অতিৰিক্ত ব্যয় কৰিছিল টকা পইচা বহুত খৰচ কৰিছিল তাৰ ফলতো অৰ্থনীতিটো ভাঙি পৰিছিল 4 নম্বৰ পইণ্ট হৈছে সোভিয়েট সংঘৰ প্ৰশাসনিক ক্ষেত্ৰত গঢ়ি উঠা দুৰ্নীতি সোভিয়েট সংঘ সমাজবাদী যেটো সমাজবাদী অৰ্থনীতিত গঢ়ি উঠা এখন দেশ আছিল আৰু এই সমাজবাদী অৰ্থনীতিত কি হৈছিল তেওঁলোকৰ যিখিনি প্ৰশাসনিক বিষয়া আছিল গভৰ্ণমেন্ট আছিল সেইখিনি মানে কি হৈছিল তেওঁলোকে প্ৰশাসনিক ক্ষেত্ৰত বিভিন্ন ধৰণৰ দুৰ্নীতি কৰিবলৈ আৰম্ভ কৰিছিল তাৰ ফলতো দেশৰ মানে অৱস্থাখিনি অকমান ভাঙি পৰিছিল বা দুৰ্বল হৈ পৰিছিল প্ৰশাসনিক ক্ষেত্ৰটো নেক্সট পইণ্ট আছে 5 নম্বৰ পইণ্ট সোভিয়েট কমিউনিষ্ট পাৰ্টিৰ মাজত বৃদ্ধি পোৱা স্বৈৰতান্ত্ৰিক প্ৰৱণতা আৰু হিয়ৰৰ গভৰ্ণমেন্টৰ যেটো মেইন পাৰ্টি আছিল কমিউনিষ্ট পাৰ্টি তেওঁলোকৰ মাজত কমিউনিষ্ট পাৰ্টিৰ মানুহবিলাকৰ মাজতো স্বৈৰতান্ত্ৰিক প্ৰৱণতা বাঢ়ি আহিছিল বা তেওঁলোক কি হৈ পৰিছিল বহুত সেলফিশ হৈ পৰিছিল নিজৰ কাৰণে মানে পইচা ঘটিবলৈ বা এনেকুৱা ধৰণৰ কামবিলাকত লিপ্ত হৈ পৰিছিল সমাজবাদী যেটো অৰ্থনীতি আছে তাত কি কৰে সকলো মানুহকে যাতে সমানভাৱে সকলো সুবিধা প্ৰদান কৰিব পাৰি তাৰ বাবে চেষ্টা চলোৱা যায় কিন্তু যেতিয়া এই কমিউনিষ্ট পাৰ্টি যেটোৱে মেইন লিডিং পাৰ্টি আছে সেইটোৱে যেতিয়া স্বৈৰতান্ত্ৰিক হৈ পৰিল সেলফিশ হৈ পৰিল তাৰ ফলত কি হ'ব দেশখনৰ অৱস্থাখিনি দুৰ্বল হৈ পৰিব হয়নে গভৰ্ণমেন্টটো যদি দুৰ্বল হৈ পৰে তেনেহলে গোটেই দেশখনৰ সকলো পলিটিক্যাল এফেয়াৰ্স বিলাকে দুৰ্বল হৈ পৰিব 6 নম্বৰ পইণ্ট সংঘৰ বিভিন্ন গণৰাজ্যসমূহত জাতীয়তাবাদী চেতনাৰ বিকাশ আৰু স্বাধীন ৰাষ্ট্ৰ গঢ়াৰ আকাংক্ষা এই যেটো সোভিয়েট সংঘ আছিল তাত বহুতো ৰাজ্য বা গণৰাজ্য জড়িত হৈ আছিল বহুতখন ৰাজ্য লগ হৈ তোমালোকে যদি ইয়াত মেপখনো চোৱা ৰাছিয়াখন দেখিছা তাৰ উপৰিও বহুত কেইখন যিখিনি পিংক কালাৰৰ আছে নহয় পিংক বা কি কালাৰ কয় এটো অকমান মসুৰ কালাৰ টাইপৰ লাইট মসুৰ কালাৰ টাইপৰ যেটো এৰিয়া আছে এই গুটেই দেশবিলাক কি আছিল সোভিয়েট ইউনিয়নৰ ভাগ আছিল আৰু এই গণৰাজ্যবিলাকৰ মাজত কি হৈছিল জাতীয়তাবাদী চেতনাৰ বিকাশ হৈছিল তাৰ পিছত তেওঁলোকে কি কৰিছিল নিজকে স্বাধীন ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ কাৰণে এটা সপোন দেখিবলৈ আৰম্ভ কৰিছিল সকলোবিলাক গণৰাজ্যই কি কৰিছিল ইহঁতক নিজাকে এখন ৰাষ্ট্ৰ লাগে বুলি মানে এটা মন মেলিছিল আমাৰ যেনেকে অসমত হওক বা আমাৰ নৰ্থ ইষ্টতে হওক বিভিন্ন কমিউনিটিৰ মাজত কাজিয়া লাগি পেলাই কি কৰে বেলেগ আমাক ৰাজ্য লাগে বুলি দাবী কৰে ঠিক তেনেকে তেওঁলোকৰ বিভিন্ন গণৰাজ্যৰ মাজতো তেনেকুৱা মানে বিচাৰ কি বুলি কওঁ মনৰ মানে ধাৰণা তেনেকুৱা আহি গৈছিল জাতীয়তাবাদী ধাৰণা যে আমাৰ নিজাকে এখন স্বাধীন ৰাষ্ট্ৰ লাগে নেক্সট পইণ্ট প্ৰযুক্তি আৰু বিকাশৰ ক্ষেত্ৰত সোভিয়েট সংঘ আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰৰ মাজত বৃদ্ধি হোৱা ব্যৱধান আৰু সময় যেতিয়া যাবলৈ ধৰিলে সময়ৰ লগে লগে মাৰ্কিন যুক্তৰাষ্ট্ৰই প্ৰযুক্তিৰ ক্ষেত্ৰত ডেভেলপমেন্ট বিকাশৰ ক্ষেত্ৰত বহুত বেছি আগবাঢ়ি গ'ল টেকনিক্যাল ক্ষেত্ৰত কিন্তু আমাৰ সোভিয়েট সংঘ কিছু পিছ পৰি ৰল কাৰণ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ যেটো অৰ্থনীতি আছিল হেতু পুঁজিবাদী অৰ্থনীতি আছিল পুঁজিবাদী অৰ্থনীতিত কি হয় ব্যক্তিগতকৰণ হয় আৰু মানুহে মানে বহুত স্বাধীনভাৱে বিজনেস কৰিব পাৰে কিবা কৰিব পাৰে তেনেকুৱা বিভিন্ন ধৰণৰ কথা থাকে তাতে এই ব্যক্তিগতকৰণৰ কাৰণে কি হ'ল হিহঁতৰ বিকাশটো বহুত ফাষ্ট হৈ গ'ল স্পিডি হৈ গ'ল আৰু প্ৰযুক্তিৰ ক্ষেত্ৰতো তেওঁলোক বহুত আগুৱাই গ'ল কিন্তু সোভিয়েট সংঘ বিভিন্ন ক্ষেত্ৰত তেনেকে পিছ পৰি ৰল আৰু এই দুখন দেশৰ মাজত প্ৰযুক্তিৰ ক্ষেত্ৰত বিকাশৰ ক্ষেত্ৰত ব্যৱধানটো বাঢ়ি গ'ল নেক্সট পইণ্ট হৈছে ব্যক্তি স্বাধীনতাৰ ওপৰত সোভিয়েট সংঘই চলোৱা অৱদমন আৰু সোভিয়েট সংঘত মানে বহুতো নিয়ম নীতি আছিল ৰাষ্ট্ৰখন চলাই নিবলৈ আৰু সেই নিয়ম নীতিবিলাক কেনেকুৱা আছিল ব্যক্তি স্বাধীনতাৰ ওপৰত মানুহৰ স্বাধীনতাৰ ওপৰত অকমান কি হৈছিল অৱদমন বা দমনকাৰী ধৰণৰ নীতি অৱলম্বন কৰা হৈছিল মানুহৰ বিভিন্ন ক্ষেত্ৰত স্বাধীনতা নাছিল যেনেকে ব্যক্তিগতকৰণ কৰা বা নিজাকে প্ৰপাৰ্টি বনোৱা
তেনেকুৱা বা বিজনেছ কৰা তেনেকুৱা বিভিন্ন ক্ষেত্ৰত স্বাধীনতা নাছিল সেইকাৰণে আমি ক'ব পাৰোঁ যে ব্যক্তি স্বাধীনতাৰ ওপৰত যিটো অৱদমন চলিছিল সোভিয়েট সংঘৰ হেতুৰ কাৰণেও ই মানে সোভিয়েট সংঘৰ পিছলৈ পতন হৈছিল পতনৰ ইও এটা প্ৰধান কাৰণ নেক্সট পইণ্ট হৈছে গৰ্বাচেভৰ উদ্যোগত আৰম্ভ হোৱা সংস্কাৰ নীতিৰ প্ৰতিক্ৰিয়া আৰু পৰিণতিৰ মুখামুখি হোৱাৰ বাবে প্ৰয়োজনীয় প্ৰস্তুতি আৰু পৰিকল্পনাৰ অভাৱ গৰ্বাচেভে দুটা মেইন কি কৰিছিল সংস্কাৰ নীতি আৰম্ভ কৰিছিল তোমালোকে মোক কমেন্ট সেকশনত জনাবাচোন এই সংস্কাৰ নীতি দুটাৰ নাম কি আছিল যদিহে পঢ়া নাই আজি কিতাপখন মেলি অকমান চাবা আৰু মোক কমেন্ট সেকশনত জনাবা কি আছিল সংস্কাৰ নীতি দুটা সৰু কোৱেশ্চনত আহে ঠিক আছে গৰ্বাচেভে যেটো সংস্কাৰ নীতি আৰম্ভ কৰিছিল তাৰ ফলত বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছিল মানুহৰ পৰা আৰু এই প্ৰতিক্ৰিয়া সমূহৰ বাবে মানে গভৰ্নমেন্ট ৰেডি নাছিল তাৰ বাবে মানে পৰিকল্পনাটো ঠিক হোৱা নাছিল প্ৰয়োজনীয় যিখিনি প্ৰস্তুতি বা পৰিকল্পনা লাগিছিল সেইখিনি অভাৱ দেখা গৈছিল আৰু তাৰ ফলতো সোভিয়েট সংঘৰ পতন হৈছিল বুলি ক'ব পৰা যায় নেক্সট লাষ্ট পইণ্ট আমাৰ 10টা পইণ্ট আছে স্বনিৰ্ভৰশীল অৰ্থব্যৱস্থা গঢ়াৰ ক্ষেত্ৰত ব্যৰ্থ হৈ পৰা সমাজবাদী ব্যৱস্থা আমাৰ সোভিয়েট সংঘই কি কৰিছিল এখন এনেকুৱা ৰাষ্ট্ৰ গঢ়ি তুলিব বিচাৰিছিল য'ত সকলো বস্তু মানে দেশতে উৎপন্ন কৰিব পৰা যায় মানে দেশতে সকলোৱে ব্যৱহাৰ কৰিব পাৰে তেনেকুৱা স্বনিৰ্ভৰশীল বেলেগ দেশৰ ওপৰত নিৰ্ভৰশীল নহয় বেলেগৰ পৰা আমদানি ৰপ্তানি এনেকুৱা বেছি নকৰে নিজৰ দেশতে ইহতে কি কৰিব সকলো বিলাক বস্তু উৎপাদন কৰিব তেনেকে তেওঁলোকে নিজে কনজিউম কৰিব তেনেকুৱা ধৰণৰ এটা অৰ্থনীতি বনোৱাৰ চেষ্টা কৰিছিল কিন্তু এই স্বনিৰ্ভৰশীল অৰ্থব্যৱস্থা গঢ়ি তোলাৰ ক্ষেত্ৰত তেওঁলোক ব্যৰ্থ হৈ পৰিছিল সমাজবাদী ব্যৱস্থাটো ব্যৰ্থ হৈ পৰিছিল আৰু এইবিলাক কাৰণতে আমাৰ সোভিয়েট সংঘৰ পতন হৈছিল ঠিক আছে যদিহে তোমালোকে অকমান ডেসক্ৰাইব কৰিব বিচাৰে ডেসক্ৰাইব কৰি দিব পাৰা আৰু নকৰিলেও ডাইৰেক্ট পইণ্ট ওয়াইজ লিখিলেও এইখিনি লিখিলে সাফিচিয়েন্ট হ'ব ঠিক আছে এতিয়া আমি নেক্সট কোৱেশ্চনত যাও নেক্সট কোৱেশ্চন হৈছে সোভিয়েট ইউনিয়ন ভংগ হোৱাৰ ফলাফল এই যে সোভিয়েট ইউনিয়ন ভংগ হোৱাৰ বিভিন্ন কাৰণবিলাক পালো সেই কাৰণবিলাকৰ ফলত হেকত কি হৈছিল ভংগ হৈ গৈছিল হয়নে এই ভংগ হোৱাৰ পৰিণতি কি আছিল ফলাফল কি আছিল ইয়াৰ ফলাফল প্ৰধান ফলাফল আছিল শীতল যুদ্ধৰ অৱসান শীতল যুদ্ধ কাৰ মাজত চলিছিল দুটা মহাশক্তিৰ মাজত সোভিয়েট ইউনিয়ন আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰ যেতিয়া সোভিয়েট ইউনিয়নে নোহোৱা হৈ গল এতিয়া কাৰ লগত কম্পিটিশন থাকিব শীতল যুদ্ধ থাকিব নাই সো কি হল শীতল যুদ্ধৰ অৱসান ঘটিল নেক্সট সেকেন্ড পইণ্টটো হৈছে একক বিশ্ব মহাশক্তি হিচাপে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ উত্থান সোভিয়েট ইউনিয়ন ভংগ হোৱাৰ লগে লগে অটোমেটিক্যালি কি হৈ গল মাৰ্কিন যুক্তৰাষ্ট্ৰ একমাত্ৰ বিশ্বৰ মহাশক্তি হিচাপে পৰিণত হল আৰু ইয়াৰ উত্থান হল থাৰ্ড পইণ্ট হৈছে সোভিয়েট ইউনিয়ন ভংগ হোৱাৰ ফলত নতুন বহুতো স্বাধীন ৰাষ্ট্ৰৰ উত্থান মই কলোৱে যে সোভিয়েট ইউনিয়নখন কেনেকৈ গঠন হৈছিল সোভিয়েট সংঘখন বহু কেইখন গণৰাজ্য লগ হৈ গঠিত হৈছিল যেতিয়া এই সংঘটোৰ পতন ঘটিল তেতিয়া কি হ'ব নতুন নতুন বিভিন্ন ধৰণৰ ৰাষ্ট্ৰৰ গঠন হ'ল সকলোবিলাক ৰাষ্ট্ৰ কি হৈ পৰিল সেপাৰেট হৈ পৰিল বেলেগ বেলেগ হৈ পৰিল আৰু হিহতে নিজৰ পৃথক পৃথককে ৰাষ্ট্ৰবিলাক গঠন কৰিলে 4 নম্বৰ পইণ্ট বিশ্ব অৰ্থনীতিত উদাৰীকৰণ ব্যক্তিগতকৰণ আৰু বিশ্বায়ন প্ৰক্ৰিয়াৰ সূচনা হ'ল যেতিয়া সমাজবাদী ব্যৱস্থা পতন ঘটিল তেতিয়া এই নতুন নতুন ৰাষ্ট্ৰবিলাকে কি কৰিলে উদাৰীকৰণ ব্যক্তিগতকৰণ প্ৰাইভেটাইজেশ্যন গ্লোবেলাইজেশ্যন এইবিলাকক আকোৱালি ললে বিশ্বায়নক আকোৱালি ললে আৰু তেনেকুৱা ধৰণৰ অৰ্থনৈতিক বিভিন্ন ধৰণৰ চেঞ্জেস পৰিৱৰ্তনে দেখা দিলে সো এই কেইটাই হৈছে সোভিয়েট ইউনিয়ন ভংগ হোৱাৰ বিভিন্ন ফলাফল এতিয়া এইটো প্ৰশ্ন যদি তোমালোকৰ 3 মাৰ্কৰ বা 2 মাৰ্কৰ আহে তেনেহলে এনেকে সৰু সৰু পইণ্ট হিচাপে লিখিলে হৈ যাব যদিহে 5 নম্বৰী কোৱেশ্চন আহি যায় তেনেহলে তোমালোকে অকমান ইয়াৰ ভিতৰত বহলাই লিখিবা যে শীতল যুদ্ধৰ অৱসান তাতে তোমালোকে লিখিবা যে মাৰ্কিন যুক্তৰাষ্ট্ৰ আৰু সোভিয়েট সংঘৰ মাজত এনেকে শীতল যুদ্ধ চলি আছিল বহু বছৰে আৰু দুয়োখন ৰাষ্ট্ৰই নিজকে মহাশক্তি হিচাপে প্ৰতিষ্ঠিত কৰিব বিচাৰিছিল কিন্তু সোভিয়েট সংঘৰ পতনৰ ফলত এই শীতল যুদ্ধৰো অৱসান
ঘটিছিল নেক্সট একক বিশ্ব মহাশক্তি হিচাপে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ উত্থানত তোমালোকে লিখিব পাৰা যে যেহেতু দুখন দেশৰ মাজত কম্পিটিশন প্ৰতিযোগিতা চলি আছিল কিন্তু এই সোভিয়েট সংঘৰ পতনৰ পিছতে মাৰ্কিন যুক্তৰাষ্ট্ৰই একক মহাশক্তি হিচাপে উত্থান কৰিবলৈ সক্ষম হৈছিল তেনেকুৱাকে লিখিলে হ'ব তাৰ পিছত সোভিয়েট ইউনিয়ন ভংগ হোৱাৰ ফলত ইয়াৰ লগত জড়িত বিভিন্ন দেশসমূহে বা গণৰাজ্যসমূহে নিজাকৈ পৃথকভাৱে ৰাষ্ট্ৰ গঠন কৰিছিল শেষৰ পইণ্টত তোমালোকে লিখিবা যে সমাজবাদী অৰ্থব্যৱস্থাক এৰি পেলাই ৰাষ্ট্ৰসমূহে উদাৰীকৰণ ব্যক্তিগতকৰণক আকোৱালি লৈছিল বা পুঁজিবাদী ব্যৱস্থাৰ ফালে থাপলি মেলিছিল তেনেকৈ অকমান দুই শাৰী মান লিখি দিলে হৈ যাব ঠিক আছে আই হোপ তোমালোকৰ একো ডাউট নাই আৰু এইখিনি নিজে লিখিব পাৰিবা যদিহে বুজি পাইছা তেনেহলে নিজা ভাষাৰে ধুনীয়াকৈ লিখিব পাৰিবা আৰু আজি চেপ্টাৰটো অকমান পঢ়িবা ঠিক আছে আৰু লগ পাম নেক্সট ভিডিঅ'ত যদিহে ভাল লাগিল তেনেহলে সাবস্ক্ৰাইব কৰি থবা তেতিয়াহে নেক্সট ভিডিঅ'বিলাকৰ নটিফিকেশনটো পাবা ঠিক আছে আজিলৈ এইখিনিতে সামৰিছো থ্যাংক ইউ ফৰ ওয়াচিং